লাহৰীঘাটৰ AYDFৰ সভাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ হয়। লাহৰীঘাট AYDFৰ সভাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ বহুকেইটা খালে AYDFৰ বহুকেইজন নেতাই। বিজেপিৰ বি টিম আখ্যা দি কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লাহৰীঘাটৰ টেঙাগুৰি বজাৰত সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ AYDFৰ বিধায়ক আশ্ৰাফুল ইছলামে সভা ভংগ কৰি গাড়ীত উঠাৰ সময়তে কংগ্ৰেছ কৰ্মীসকলে AYDF মুৰ্দাবাদ, আশ্ৰাফুল ইছলাম মুৰ্দাবাদ, AYDF মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে টেঙাগুৰি বজাৰ উত্তাল কৰি তোলে। লগতে কংগ্ৰেছ কৰ্মীসকলে AYDF দলৰ ওপৰত অভিযোগ তুলি কয় যে AYDF হৈছে বিজেপিৰ বি টিমৰ দৰে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। আজি যেহেতু দেখা গৈছে উত্তপ্ত পৰিস্থিতি কিয়? আজি পৰিস্থিতি এইটো কাৰণে বেয়া হৈছে যিহেতু AYDF হৈছে বিজেপিৰ বি টিম, গতিকে যিখিনি কৰি আছে সম্পূৰ্ণভাৱে বিজেপিৰ হৈ কাম কৰি আছে। ওপৰৰ পৰা মাল দি আছে, তলৰ পৰা কাম কৰি আছে গতিকে সেইকাৰণে যি বন্ধ কৰি আছে AYDF দলে তাৰ কাৰণে আমি আজি ধিক্কাৰ দিছোঁ আৰু আমি পহুক এটা দি দিছোঁ যাতে আমাৰ ইয়াত বন্ধ বাহিনী নচলে। AYDF ডাঙৰীয়া এই 2-3 দিন হ'ল, 2দিনমান হৈছে বাইক এটা দিছিলে, তাত কৈছে যে মাতাব্বৰ যিটো হেৰি আছিলে AYDF দলে এই কথাখিনি সিহঁতে কোৱা নাই, কৈ আছে সিহঁতে বোলে বস্তুখিনি আলোচনা কৰিছে। গতিকে এইবিলাক বন্ধ AYDF দলত আমাৰ ইয়াত নচলিব। AYDF অলৰেডি বিজেপিৰ বি টিম হৈ পেলাই কাম কৰি আছে। আজি আমি সেইকাৰণে আমি আজি লবিং দিছোঁ, পহুকেইটা দি দিছোঁ। কাক কাক আপোনালোকে খেদা দিছে? আহিছিলে চেঙা সমষ্টিৰ বিধায়ক আহিছিলে আৰু নেতা আহিছিলে আৰু বাকীখিনি আমি নাম নাজানো, কেইজনমান আহিছিলে। বিজেপিৰ হৈ পেলাই কাম কৰি আছে। দেখা গৈছে টেঙাগুৰি বজাৰত এক উত্তপ্ত পৰিস্থিতি। হয়, আজি শুনিছোঁ UDFৰ কিছুমান দালাল বুলি আহিছে ইয়াত, যোনবিলাকে মানে মুছলিম মানুহক প্ৰতাৰণা কৰি আহিছে আগৰে পৰা, যোনবিলাকে মানে পইচা লৈ পেলাই টিকেটৰ নামত পইচা লৈ লাখ লাখ সৰু টকা তেওঁলোকে খায়, তেওঁলোকে শুনিছোঁ আহিছিলে। তো আমাৰ ৰাইজে তেওঁলোকক পহুক এটা দি দিছে। এইটো লৈ কিছুমান মানে মানুহে এইবিলাক আলোচনা কৰি আছে। আচল কথা হ'ল আমি পহুক এটা দি দিছোঁ তেওঁলোকক। কাক কাক পহুক এটা দিছে?